মামাক কৈছোঁ আমার বাবা মা ইয়াত জন্ম হয়েছে, আমিও ইয়াত জন্ম হয়েছো, আমার বুড়ার ইয়াত আমাক দিলে আমি ক'ত যাম? নগাঁও যাগলে নগর পৰা খেদি দিয়ে ইয়াত আমার জন্মস্থান জায়গা, মরিলে আমি ইয়াতেই মরিম, আৰু আমার যাবলৈ জায়গা নাই। মামা কি কৰিব এইটো মামা বুঝি পেলাই আমার সিদ্ধান্ত কৰি দিয়ক, আমি মরিবলৈ হৈছে ইয়াত। আমার উচ্ছেদ করব, উচ্ছেদ করক, উচ্ছেদ করা তো মানা নাই, উচ্ছেদ করিল, কিন্তু আমাক একটা রাস্তা দিয়ক। আমি নগাঁও যালে নগাঁর পৰা খেদি দিয়ে ইয়াতো আমি থাকিব নোৱাৰি, ইয়াতো বোলে মাৰি দিব, ক'ত যাম আমি? যাবলৈ জাগা নাই। মামা আপোনালোকে কি কৰিব? মামা আপোনালোকে কৰক, ইমান কষ্ট কৰি আমি থাকিছোঁ, নাগাৰ পৰা আমি ইমান কষ্ট কৰি থাকিছোঁ। নাগা ঘর জ্বলাই দিছে, নাগা ভাত খাবলৈ দিয়া নাই, ইমান কৰি পেলাই নাগাৰ পৰা আমি ইয়াত থাকিছোঁ। এতিয়া আমাক এনেকৈ মামাক কৰিলে নহ'ব। মামা কি কৰিব আপুনি? মানুহ আমি, আমাৰ ল'ৰা ছোৱালী ইয়াত থকা ডাঙৰ, ইয়াত স্কুল পঢ়িছে, ইয়াত খাইছে, আমাৰ ইয়াতেই বুঢ়াৰো, ইয়াত আৰু কোনো জাগা নাই, আমাৰ নগাঁও পালেও জাগা নাই, আমি ইয়াতেই ঠাই জাগা, আমি ক'ত যাম এতিয়া? এতিয়া যদি চৰকাৰে যদি আমাৰ উচ্ছেদ কৰে, আমাৰ অধিবাসী আমাৰ দিয়ক, আমাৰ বুঢ়ৰ কি হ'ব? আমি কৈ থাকিম, ল'ৰা ছোৱালী জীয়াই থাকিম, আমাৰ একো জাগা নাই নহয়, ইয়াতেই থাকিব লাগিব। আমি কোনো পালে নাযাওঁ, আমি নাযাওঁ, আমি কোনো পালে আমি নাযাওঁ, আমাৰ ইয়াত লাগে গুলিয়ে মাৰি দিয়ক মোক, আমি আৰু ক'তো নাযাওঁ, ইয়াতেই থাকিম, ইয়াতেই থাকিম, আমাৰ ল'ৰা ছোৱালী যাবলৈ জাগা নাই, আমি ক'ত থাকিম? আমাৰ জন্মস্থান জাগা ইয়াতে আছে, আমি জাগা নাই, আমাৰ কোনো জাগা নাই, আমি ক'ত থাকিম? ল'ৰা ছোৱালী লৈ পালে এতিয়া আমি নগাঁও পালেও জাগা নাই, মোৰ বাবাও নাই, বাবাৰো মাটি নাই, আমি ক'ত থাকিম? ইয়াতে ল'ৰা ছোৱালী ডাঙৰ হৈছে, আমি ইমান নাই, ইয়াত ইমান ভয় কৈছে আমাৰ যাবলৈ, আৰু জাগা নাই, আমি ইয়াতে থাকি আমি এনেই মৰিম, আমি লাগে পাকাখন আমাৰ মুখ গলি কৰি মাৰি দিয়ক, তেতিয়াহ'লে আমি ইয়াৰ পৰা নাযাওঁ। আমি ক'ত যাম? আমাৰ জাগাটো ক'ত আছে? আমি যাবলৈ জাগা নাই, ল'ৰা ছোৱালী লৈ পালে নগাঁও গ'লে খেদি দিয়ে, ক'ত জাগাম? আমি ইয়াতে থাকাম, আমি আমাৰ যাবলৈ জাগা নাই, আমি ইয়াতে মৰিম, আমাৰ কোনো জাগা নাই, ঠাই অঞ্চল নাই, আমি ক'ত যাম? চাওক, আমাক যে এতিয়া সন্দেহজনক বুলি চবে ভাবি আছে, এতিয়া আমি সন্দেহৰ পৰা চাফা হ'বলৈ আমাৰ কি কি প্ৰয়োজন আছে? এইটো এই ছাত্ৰ সংগঠনকেইটাক যে আমাক যে সংগঠন এই কিবা সন্দেহজনক বুলি কৈ আছে, তেতিয়া আমাৰ কেইটা প্ৰমাণ যে ইমান প্ৰমাণ আছে। আমাৰ ককা দেউতাই ভাৰতত অহা 1930 চনৰ মাটিৰ পট্টা আছে, 51ৰ NRC আছে, আৰু আমাৰ ইয়াতে জন্ম, মোৰ ইয়াতে জন্ম 1994ত জন্ম, মোৰ আধাৰ কাৰ্ড আছে, ভোটাৰ কাৰ্ড আছে, পাছপোৰ্ট আছে, আৰু ইয়াত বৈধ হ'বলৈ আৰু কি ডকুমেণ্ট লাগে? আপোনালোকে আমাক অনুগ্ৰহ কৰি যদি কৈ দিয়ে, বা আপোনালোকে যদি চাবলৈ আহে যে বৈধ হ'বলৈ সন্দেহটো আপোনালোকৰ দূৰ হ'বলৈ কেনেকুৱা নথি দৰকাৰ, সেইটো নথি আমি দেখাব পাৰিম, আৰু আপোনালোকৰ মনৰ পৰা কেনেকুৱা আমি এই সন্দেহজনক বুলি ভাষাটো মুখৰ পৰা কেনেকুৱা আঁতৰাব পাৰিম, তেনেকুৱা যদি আমাক সুবিধা দিয়ে, তেতিয়া আমি বহুত ভাল পাম। এই সন্দেহজনক কওঁতে আমি বহুত লাজ পাওঁ। আজি আমি ৰাস্তা ঘাটত গ'লে কিবা শৃংখল চলি অহাৰ কিবা এই বীৰ লাচিত সেনাৰ সংগঠন ল'ৰাকেইটা আমাক ৰাস্তাত ধৰি ড্ৰাইভাৰক পিঠে মাৰে, এইবিলাক ক'ৰবাত গ'লেও স্থায়ী নিদিয়ে। আমি ক'ত যাম? আমি কি অসমৰ নাগৰিক নহয় নেকি? আমি কি ভাৰতৰ নাগৰিক নহয় নেকি? আমাক ইমান যে হাৰাশাস্তি কৰিছে, আমাক কেনেকুৱা প্ৰমাণ পত্ৰ দিলে সিহঁতে শান্তি পাব? তেনেকুৱা প্ৰমাণ পত্ৰ আমাৰ তাত মজুত আছে, কিন্তু আমাৰ প্ৰমাণ পত্ৰকেইটা সিহঁতে চাবলৈ সময় নাই। এই ইমান যে ঘৰে ঘৰে নোটিছ দি আছে, ঘৰে ঘৰে হেৰি কৰি আছে, এই হিয়াৰিং কৰি আছে, কিন্তু আমাৰ নথি পত্ৰ চাবৰ কাৰণে এজন মানুহ আমি নাপাওঁ, দেখাবলৈ আমি সুবিধা নাপাওঁ। ইমান নথি পত্ৰ থকাৰ পাছতো আমাক সন্দেহজনক বুলি আখ্যা দিয়ে। তেতিয়া এই সন্দেহজনকৰ পৰা ওলাবলৈ কাৰণে আমি কেনেকুৱা কি কৰিব লাগিব, আপোনালোকে যদি অলপ পৰামৰ্শ আমাক দিয়ে, তেতিয়া আমি সুখী হ'ম। আৰু ইয়াত যে উচ্ছেদ হৈ আছে, মামাই যে ইয়াতে উচ্ছেদৰ যিটো নোটিছ জাৰি কৰিছে, আমিতো এই বনাঞ্চলত আমি এই মিয়া মানুহখিনি অকলে বসবাস কৰা নাই। এই অঞ্চলত যিমান আছে, নাওজানৰ পৰা উৰিয়ামঘাটৰ পৰা আপুনি চুঙাজানলৈকে যিমান জাতি ধৰ্ম বৰ্ণ আছে, সকলো জাতি ধৰ্ম বৰ্ণ মিলি পেলাই এই বনাঞ্চলত বাস কৰি আছে। কিন্তু আমাক টাৰ্গেট কৰি পেলাই, আমি মুছলিম হোৱাৰ কাৰণে
আমাক ইয়াৰ পৰা নোটিছ দি পেলাই আমাক উচ্ছেদ কৰিব বিচাৰিছে আৰু অহাকালি বোলে আমাৰ ঘৰ দুৱাৰ চব ভাঙি দিব। কিন্তু এইটো আমাৰ লগত অন্যায় হৈছে। যদি ফৰেষ্ট ৰিজাৰ্ভ খালী কৰিব লগা হয়, যদি বনাঞ্চল খালী কৰিব লগা হয়, কিমান হাজাৰ হাজাৰ বিঘা বেদখল হৈ আছে। সকলো ভাষা নিৰ্বিশেষে মানুহে ইয়াত দখল কৰি আছে। সকলো বেদখল উচ্ছেদ কৰিব লাগে, কিন্তু তাই সি নকৰি আমাক অকল টাৰ্গেট কৰি পেলাই আমাক উচ্ছেদ কৰি আছে। এইটো কিন্তু আমাৰ লগত অন্যায় হৈছে আমি ভাবিছোঁ। হ্যাঁ, গতিকে মহোদয়ৰ ওচৰত মোৰ আবেদন যাতে আমাক ন্যায় দিয়ে আৰু আমাৰ যি নথি পত্ৰ আছে সকলো ইয়াৰ আমি স্থায়ী মানুহ, ইয়াৰ আমি কোনো সন্দেহজনক নহয়। আমি আমাৰ সন্দেহজনক এই ভাষাটো যাতে আমাক আৰু নকয়, আমি বহুত মনত দুখ পাওঁ। সেইটো কাৰণে বিনম্ৰ অনুৰোধ যাতে সকলোৱে এই সন্দেহজনক ভাষাটো মুখৰ পৰা এৰি দিয়ে আৰু আমাক ভাৰতীয় হিচাপে ভাৰতত থাকিব যাতে শান্তি হিচাপে স্থান দিয়ে, এইটো আমাৰ বিনম্ৰ অনুৰোধ।